ট্ৰেণ্ডিবলছন ডলাৰ ছেশ্যনত আপোনালোকক সকলোকে স্বাগতম। এটা বেয়া নিউজৰ সৈতে আপোনালোকৰ মাজলৈকে আহিছোঁ। যুদ্ধ আপোনালোকে জানে যে ষ্টক মাৰ্কেটৰ কাৰণে এটা বেয়া সংকেত। আগত দুখন যুদ্ধ আমি আজি 2 বছৰ আগতে দেখিছোঁ। এখন হ'ল ৰাছিয়া ইউক্ৰেইন, তাৰপিছতে ইজৰাইল আৰু হামাছ, আৰু এইবাৰ নতুনকৈ আন এখন যুদ্ধ ইৰাণ ইজৰাইল। লেটেষ্ট নিউজ মতে 17 ইণ্ডিয়ান নেশ্যনেলছক যিটো এখন শ্বিপ আছিলে সেইখন চিজ কৰিছে। গতিকে এইটো এটা বেয়া নিউজ, আৰু এই নিউজৰ ফলত যদি মাৰ্কেটে ৰিয়েক্ট কৰিবলৈ হয় তেতিয়াহ'লে মাৰ্কেট আগৰ দুবাৰৰ নিচিনা যেতিয়া ৰাছিয়া ইউক্ৰেইন হোৱাৰ হৈছিল, আমি তেতিয়া মাৰ্কেটত আছোঁ আৰু চাই আছিলোঁ যে কিদৰে মাৰ্কেটে তাৰ ৰিয়েকশ্যন দিছিল। তাৰপিছত হামাছ ইউক্ৰেইন হৈছিল, তেতিয়া যদিও ৰিয়েকশ্যন দিছিল বেছি টাইম হোৱা নাছিল, কিন্তু ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধত বহুদিনেই মাৰ্কেট তলত আছিল। আৰু তেতিয়া আপোনালোকে হয়তো বহুত ভাল ভাল কোম্পানী ডিছকাউণ্ট প্ৰাইচত পাইছিল। এতিয়া আকৌ যিহেতু এই নিউজটো ওলাইছে ইজৰাইল আৰু ইৰাণৰ, কথামতে আমেৰিকান প্ৰেছিডেণ্টে কৈছে যে ইৰাণে ইজৰাইলৰ ওপৰত এটাক কৰিব অতি সোনকালে, আৰু যদি সঁচাকৈ এটাক কৰে তেতিয়াহ'লেতো আকৌ এটা বেয়া সংকেত। আমি আশা কৰিছোঁ যে তেনেকুৱা কোনো এটাক নহওক, কাৰণ মেক্ৰ' ইকনমিক ফেক্টৰে কোনো স্পেচিফিক ষ্টকত এফেক্ট নকৰে, গোটেই মাৰ্কেটতে এফেক্ট কৰে। আৰু আমি তেনেকুৱা এটা এই সময়ত, যিটো সময়ত ইণ্ডিয়াত ইলেকশ্যন চলি আছে, অলৰেডি মাৰ্কেট ভলেটাইল, তেনেকুৱা কোনো নিউজ বা তেনেকুৱা কোনো ৱাৰ নহওক তাৰ আশা কৰিছোঁ। নহ'লেতো মাৰ্কেটত আকৌ ইয়াৰ এফেক্ট আমি নিশ্চয় দেখা পাম। এতিয়া মাৰ্কেটৰ কথাটো ক'লোঁ, কিন্তু যুদ্ধ হ'বনে নহয় আমি নিশ্চয় ক'বলৈ নোৱাৰিম, জাষ্ট নোহোৱাৰহে আশা কৰিব পাৰোঁ। ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ নহ'লেই ভাল, যদি হয় মাৰ্কেটত এফেক্ট হ'ব। কাৰণ প্ৰথমতেই অইলৰ প্ৰাইচ বাঢ়িব। অইলৰ প্ৰাইচ বাঢ়িলে আপোনালোকে জানে অইল ইণ্ডিয়াত ইম্পৰ্ট কৰা হয়, আৰু প্ৰায় সকলোবোৰ কোম্পানীতে অইল ব্যৱহাৰ হয়। মেইনলি পেইণ্ট ছেক্টৰ বা FMCG যিবোৰ প্ৰডাক্ট, তাৰ যিটো কেঁচা সামগ্ৰী এই অইলে হয়। তাৰ উপৰিও গাড়ী মটৰ কথাটো আছেই, ট্ৰেভেলিঙৰ কথা আছেই। গতিকে সকলোবোৰ ছেক্টৰতে অইলৰ ব্যৱহাৰ যিহেতু হয়, ছাপ্লাই কম বেছি হৈ যাব। আৰু এইকেইখন কাণ্ট্ৰি ইজৰাইল, ৰাছিয়া, ইউক্ৰেইন, ইৰাণ, এইবোৰ গোটেইবোৰে অইলৰ প্ৰডিউচাৰ, গতিকে তাত এফেক্ট হ'লে নিশ্চয় এফেক্ট হ'বই। আৰু আপোনালোকে আমাৰ আগৰ ভিডিঅ' ইজৰাইল পেলেষ্টাইন যুদ্ধ যেতিয়া হৈছিল তেতিয়া কি হৈছিল, আমি এই ভিডিঅ'টোৰ লিংকত দি দিম, চাব পাৰিব। আৰু তাৰ আগতেও ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ কথাও আমাৰ ইউটিউব চেনেল ট্ৰেণ্ডিবলছন ডলাৰ ছেশ্যনত পাব। তাৰপিছত কেনেদৰে কোম্পানীবোৰ ডিছকাউণ্টত আছিল সেই কথাও গম পাব। গতিকে এতিয়া আপোনালোকক কোনো নতুন আপডেট দিব নোৱাৰোঁ, লেটেষ্ট আপডেট কৈছোঁ। 17 ইণ্ডিয়ান পিপল থকা সেইখন জাহাজ চিজ কৰিছে। গতিকে ইণ্ডিয়ান গভমেণ্টে তাৰ লগত কথা পাতি আছে, আৰু যদি সোনকালেই তাৰ চলিউশ্যন ওলাই যায় একো প্ৰব্লেম নাই। কিন্তু চলিউশ্যন যদি নোলায় তেতিয়াহ'লে যুদ্ধ বহুত দীঘলীয়া চলে। এইবোৰ যুদ্ধ আমি ইউক্ৰেইন ৰাছিয়া যুদ্ধ চলোঁতে ভাবিছিলোঁ ইউক্ৰেইনটো সৰু কাণ্ট্ৰি, ৰাছিয়া ডাঙৰ কাণ্ট্ৰি, আৰু অতি সোনকালে এই যুদ্ধ শেষ হৈ যাব। কিন্তু এতিয়াও যুদ্ধ সমাপ্ত হোৱা নাই, চলি আছে। তাৰ ফলত যিবোৰ কোম্পানী এফেক্ট হৈছিল, এতিয়াও সেইবোৰ কোম্পানী তেতিয়া যিটো হাই প্ৰাইচ আছিল এতিয়াও হাই প্ৰাইচ গৈ পোৱা নাই। তাৰ ভিতৰত আপোনালোকে যদি কয় উইলমাৰ, যিটো আদানী উইলমাৰ, তেতিয়া তাৰ আগত কিন্তু ভাল ব্যৱসায় কৰি আছিল। আৰু ইউক্ৰেইনত আদানী উইলমাৰৰ ভাল ব্যৱসায় আছিল, আৰু তাৰ ফলত সেই কোম্পানীটো এতিয়াও আগৰ প্ৰাইজলৈকে যাব পৰা নাই। তেনেকুৱা বহুত এক্সাম্পল আপোনালোকে পাই যাব। গতিকে এতিয়া ইৰাণ আৰু ইজৰাইলৰ নিচিনা এনেকুৱা অইল প্ৰডিউচাৰ কাণ্ট্ৰি যদি আকৌ যুদ্ধত লিপ্ত হয়, নিশ্চয় ইয়াৰ এফেক্ট হ'ব। প্ৰথমতে আপোনালোকে অইল চাব। ব্ৰেণ্ড অইল যদি ওপৰলৈকে যায়, তেতিয়া 100ৰ ওপৰ গৈছিল, আপোনালোকে মনত আছে। আৰু যিসকল তেতিয়াৰ পৰা মাৰ্কেটত আছে অভিয়াছলি গম পায়। এতিয়া 90 চলি আছে। গতিকে এইটো এটা অকণমান আমাৰ ভয় লাগিছে, কাৰণ
আপোনালোকে জানে যে যোৱা কেইদিনমানৰ পৰা আমি কৈ আছোঁ যে কোনো ৰিজন নোহোৱাকৈ গ'ল্ডৰ প্ৰাইচ বাঢ়িছে, ব্ৰেণ্ড অইলৰ প্ৰাইচ বাঢ়িছে, বণ্ড বাঢ়িছে, লগতে যিবোৰ ইণ্টাৰনেশ্যনেল লগত ৰিলেটেড সংকেত সেইবোৰ সকলো নিগেটিভ চলি আছে। গতিকে এইবোৰ সংকেত হয়তো এনেকুৱা কাৰণতে হ'ব পাৰে আৰু এদিনতে যুদ্ধ হৈ নাযায়। যদিও নিউজটো আমি এতিয়া লাহে লাহে পাইছোঁ, লাহে লাহে পালেও তাত কিন্তু আগতেই গম পায়। গতিকে সেইবোৰৰ কাৰণত যদি এইবোৰ হৈছে তেতিয়াহ'লে যুদ্ধ নিশ্চয় হ'ব আৰু হ'লে মাৰ্কেটত এফেক্ট হ'ব। গতিকে যুদ্ধ নোহোৱাৰ আশাৰে আজি এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। পিছলৈকে আপডেট দিম। ধন্যবাদ।